কোহিনুৰ থিয়েটাৰ শুভ আৰম্ভণিত আহিছোঁহে। কালিৰ পৰা আমি ৰাতিপুৱাৰ পৰা আখৰা আৰম্ভ কৰিম। মোৰ ভ্ৰাম্যমানত 5 বছৰ হ'ল যদিও এইবাৰ কোহিনুৰৰ মঞ্চত আপোনালোকে মোক দেখিব, গতিকে এইটো অনুভৱ একদম সুকীয়া। গতিকে বহুত বেলেগ ধৰণৰ অনুভৱ এটা হৈ আছিল যে সৰুৰ পৰা যিহেতু কোহিনুৰ চায়ে ডাঙৰ হোৱা নিচিনা আমি। মই কোহিনুৰ থিয়েটাৰে প্ৰথম চাইছিলোঁ, তেতিয়াৰ পৰাই মানে মই যেতিয়া নাটকৰ লগত জড়িত হ'লোঁ বা মই এইটো লাইনত আহিলোঁ, তেতিয়া এটা অনুভৱ মনতে পুহি ৰাখিছিলোঁ যে নিশ্চয় মোকো এদিন কোহিনুৰ থিয়েটাৰৰ মঞ্চত দৰ্শকে চাব বা সেইখিনি সুযোগ ময়ো পাম। আজি সেয়া মানে মোৰ ভাল লাগিছে, সেয়া আজি সম্পূৰ্ণ হ'ল যেন লাগিছে। এতিয়া যিমান পাৰোঁ আমাৰ তিনিওখন নাটক অভিজিত ছাৰৰ আছে, মৃদুল চুতীয়া দাৰ, সম্ভৱ দাৰ আছে, গতিকে তিনিওখন নাটকতে যথেষ্ট নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম। আছে আমাৰ সকলো জ্যেষ্ঠসকল আছে, গতিকে যিখিনি কৰিব পাৰোঁ কালিৰ পৰা আমি যুদ্ধত লাগি যাম। গতিকে আশীৰ্বাদ কৰিব সকলোৱে, আচলতে দৰ্শকৰ আশীৰ্বাদে আমাৰ মেইন। আপোনালোকে দৰ্শকে যিমান মৰম আশীৰ্বাদ কৰিব আমি সিমান আগুৱাই যাব পাৰিম। আচলতে এতিয়ালৈকে ভালকৈ গমেই পোৱা নাই, যিহেতু আজি আমাৰ আচলতে চাহ চিনাকি পৰ্ব নিচিনা, গোটেইখিনি লগ হৈছোঁ। কালিৰ পৰা ৰাতিপুৱাৰ পৰা আমি ভালদৰে গম পাম আচলতে কেৰেক্টাৰবোৰ। ভ্ৰাম্যমান বুলি ক'লে একচুৱেলি কোহিনুৰৰ নামটোৱে আগতে আহে, আৰু তেনেকুৱা এখন থিয়েটাৰ নাট্যদলত আহিব পায় যথেষ্ট সুখী। কাৰণ মোৰ দেউতা আৰু মায়ে এই কোহিনুৰ থিয়েটাৰৰ পৰাই নিজৰ জীৱন আৰম্ভ কৰিছিলে। আপোনালোকে নিশ্চয় জানে চাগে, ভৱেশ বৰুৱা, তেওঁ যোৱা বছৰ খালি বিৰতি লৈছে। চ' তেওঁৰ হেৰিতে ওলাই আহিছোঁ। তো ইমান বছৰে ৰাইজে কেমেৰা কাম কৰি থকা দেখিছে। এইবাৰ প্ৰথম মোৰ ষ্টেজৰ অভিজ্ঞতা। সকলোৱে আদৰ আৰু মৰম দিব, কিবা যদি ভুল ত্ৰুটি হয় শিকাই দিব, সেইখিনি আশা ৰাখিছোঁ। এছাই ছাৰ ৰূপে যথেষ্ট জনপ্ৰিয় বেহৰবাৰী। হয় হয়। কি ৰূপত দেখিবলৈ পাব এইবাৰ? ইয়াত এতিয়া মই একচুৱেলি আপোনাৰ মৃদুল চুতীয়া ছাৰৰ যোনখন পিঞ্জৰা, তাতে মোক বেহাৰবাৰীৰ গেট আপটোতে দেখা পাব পুলিচৰ, আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ মই ব্ৰহ্মপুত্ৰখনত অকণমান ইউনিক এটা কেৰেক্টাৰ দেখা পাব, আৰু চম্পক শৰ্মাদেৱৰ বনৰীয়া ফুলখনতো এটা বেলেগ কেৰেক্টাৰ দেখা পাব। যথেষ্ট আশাবাদী। হয় হয়। এইবাৰো ভাল হ'ব। অৰ্ধনাৰীৰ পিছত যোৱাটো বৰ্ষত ABCD হ'ল, ABCD মুখ্যকৈ আৰু দুখন নাটক আছিল। এইবছৰ ঠিক তেনেকৈ মই ব্ৰহ্মপুত্ৰ অভিজিত ভট্টাচাৰ্যদেৱৰ আৰু মৃদুল চুতীয়াদেৱৰ পিঞ্জৰা, চম্পক শৰ্মাদেৱৰ বনৰীয়া ফুল, তিনিখন বেলেগ ধৰণৰ নাটক হ'ব, আৰু তিনিখনতে অলপ ভাৰ্চেটাইল কিবা এটা হ'ব চাগে, বেলেগ বেলেগ চৰিত্ৰ। আৰু ইতিমধ্যে যোৱা কেইবছৰৰ দৰ্শকে অলপ বিশেষকৈ বেলেগ ধৰণৰ টেষ্ট বিচৰা হৈছে। গতিকে যিমানখিনি পাৰোঁ মই ব্যক্তিগতভাৱে মোৰ চৰিত্ৰকেইটাত বেলেগকৈ প্ৰাণ দিবলৈ চেষ্টা কৰিম, দৰ্শকক সন্তুষ্ট কৰিব পৰাকৈ সৰ্বনাশী চেষ্টা কৰিম। শিকিহে আছোঁ আৰু শিকিবলৈ বহুত বাকী আছে। আৰু এইবাৰ অত্যন্ত গৌৰৱ বোধ কৰিছোঁ, আমাৰ টিমটো খুবেই ভাল। আমাৰ আপোনালোকে গমেই পাইছে, বেহৰবাৰী এছাই প্ৰীতম খাৰঘৰে এইবাৰ কোহিনুৰৰ মঞ্চত, আৰু সৰু পৰ্দাৰ মানে আমাৰ জনপ্ৰিয় নায়ক সুদৰ্শন নায়ক বিশ্বৱ শৰ্মাও আহিল আমাৰ মাজলৈ কোহিনুৰ পৰিয়াললৈ, আইলিনা, জেৰিনা, আৰু আমাৰ গোটেইটো এটা খুব ভাল টিম হৈছে। আৰু আমাৰ অভিজ্ঞ অভিনেতা আছে, আমাৰ হেমেন শৰ্মা আছে, গিৰিজাবা আছে, সকলো মিলি মানে যিহেতু নাটক এটা যৌথ কলা, সকলো মিলিলে টিম স্পিৰিটটো ভাল হ'লে নাটক ভাল হয়। মোৰ বোধেৰে আকৌ ভাল হ'ব। অসমবাসী দৰ্শকে কোহিনুৰৰ মঞ্চত তিনিখন বেলেগ ধৰণৰ নাটক পাব, তিনিটা বেলেগ টেষ্ট পাব, ভাল হ'ব। আৰু মই ব্যক্তিগতভাৱে কৈছোঁ, ভাল কৰিব লাগিব, ভাল হ'ব। যোৱাকালি আমাৰ আখৰা গৃহ মুকলি হ'ল, ৰাজলক্ষ্মী থিয়েটাৰ। আৰু আমাৰ আজি আপোনালোকে জানে যে সোণালী জয়ন্তী বৰ্ষ গঢ়কিব অহা বছৰ কোহিনুৰ থিয়েটাৰ। সেই ৰতনদাৰ আগত এই নটৰাজৰ পৰা আৰম্ভ হৈছিল। নটৰাজ আছিল, নটৰাজখন বাকী দুখন হ'ল, কোহিনুৰৰ আবাহন। গতিকে সেই তেতিয়াৰ দিনৰ পৰা আমাৰ বাবাৰ সংস্কৃতিৰ দিশ আমাৰ চলি আছে, আৰু আজি আখৰা আৰম্ভ হ'ল। আৰু আমি শুভকামনা কৰিছোঁ আমাৰ পাঠশালা বজালী অঞ্চলত এই সাংস্কৃতিক গতি ৰোধ কৰিব নোৱাৰিব, এই সাংস্কৃতিক প্ৰৱাহমান চলি থাকিব। বজালী থাকি মেলি এই বজালী সাংস্কৃতি বহন কৰি আছে, বিশেষকৈ আমাৰ এই থিয়েটাৰ গোষ্ঠীকেইটাই। আৰু এই থিয়েটাৰ গোষ্ঠীকেইটাক শুভেচ্ছা কামনা কৰিছোঁ। এতিয়া অনুক্ৰমে ডিজিটেল যুগ অহাৰ লগে লগে এই থিয়েটাৰবিলাকৰ অলপ কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰিব লগা হৈছে।
গতিকে এওঁলোকৰ প্ৰস্তুত আছে আৰু আমাৰ ৰাইজেও এইখিনি জীয়াই ৰখাৰ কাৰণে সহায় সহযোগ কৰিম ৰাইজৰ আশীষ কামনা কৰিছোঁ যেন থিয়েটাৰকেইখন চলাই ৰখাৰ কাৰণে ৰাইজে আমাৰ লগত সহযোগ কৰে থিয়েটাৰ চাই